মই এজন জেচিপি অপাৰেটৰ হয়। আপোনালোকক আজি কম এক মাহত কিমান টকা উপাৰ্জন কৰিব পাৰোঁ আৰু খুৰাকি কিমান টকা পাওঁ। গাইজ গুড মৰ্নিং, নমস্কাৰ। আজি বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব আশা কৰোঁ। আৰু মই বিশেষকৈ এজন গাড়ী চালক ড্ৰাইভাৰ হয়, জেচিপি চলাওঁ। আজি আপোনালোকক দেখাম জেচিপি এখন চলাই দিনটোত কিমান টকা উপাৰ্জন কৰে আৰু মাহত কিমান টকা পায়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, সকলো আপোনালোকে বুজি পাব। এতিয়া ফাইনেলি বাইকখন ষ্টাৰ্ট দিলোঁ। এতিয়া কামৰ ছাইডত যাম। এতিয়া ক'ত কাম কৰিব যাওঁ আপোনালোকক দেখাম বলক। এয়া চাওক আমাৰ গাঁৱৰ ৰাস্তা বহুত বেয়া। এম্বুলেঞ্চ এখন আহিলে কি হ'ব আপোনালোকে গম পাইছে। বেমাৰী মানুহ এজন যদি লৈ যায় গাড়ীতে কিবা হৈ যাব। কৈছিলোঁ কি গাড়ী চলাওঁ। এয়া চাওক এইখন জেচিপি নহয়, কেছ মেচিন হয়, এইখনে চলাওঁ। আপোনালোকে জানিব বিচাৰিছে ইয়াত দৰমহা কিমান দিয়ে। মোক মাহত দিয়ে 18,000। ভাড়া কামত খুৰাকি আছে, নিজৰ কামত খুৰাকি নাই। মালিকৰ কাম হ'লে খুৰাকিনি দিয়ে আৰু কুঁৱাৰী কাম হ'লে সেইটো এক্সট্ৰা খুৰাকি 1,000কৈ দিয়ে। মোক হৈ যায় আৰু মাহত 25,000, কেতিয়াবা 30,000। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। ভাল লাগিলে পেজটো ফ'ল' কৰি যাব, ফেচবুক পেজটো।